ইলেকশ্যনটোত গণ্ডগোল নোহোৱাকৈ সব পাৰ্টিৰ মানুহ আহিছে, কাকো কোনেও হুলস্থুল কৰা নাই। এইটোৱেতো আমাৰ সফলতা যে কংগ্ৰেছ, বিজেপি, UPPL, ভোটাৰ পাৰ্টি, হয় নহয়, সকলো পাৰ্টি আহিছে, সকলোৰে মিটিং হৈছে, কাৰো মিটিং কোনেও ভাঙি দিয়া নাই। সেইটো অখিল গগৈও আহিছে, পাৰিলে লুৰিণ গগৈও আহক, যদি অহা নাই মাতি দিব আপোনালোকে। গতিকে সকলো আহি BTADত এনেকুৱা যে মুকলি পৰিৱেশ এটা হৈছে সেইটো চাব লাগে। চক মই কমেণ্ট নিদিওঁ, কিন্তু মাইনৰিটি ভোট মেক্সিমাম কংগ্ৰেছে পাব, আগৰ পৰাও পায়, আৰু এতিয়াও মোৰ ধাৰণা যে সংখ্যালঘু সম্প্ৰদায়ৰ বেছি ভোট কংগ্ৰেছে পাব। আপনাৰ সভাত হাজাৰ হাজাৰ মানুহ আহিছে, এটা দুখ লগা দৃশ্য দেখিলোঁ। আপুনি সহায় বহু মানুহক কৰিছে, কিন্তু এই মুখত চেলাইনৰ পাইপ লৈ 50 জনতকৈ অধিক ৰোগী আপোনাক মই সব কাগজ লৈ ল'লোঁ, কাৰণ যোৱা 2 মাহত BTRৰ বহুত মানুহক মই CM ৰিলিফ ফাণ্ডৰ পুঁজি দিছোঁ। দিয়াৰ কাৰণে শুনি পেলাই আৰু বেছিকৈ আহে, 2জনক যদি দিওঁ 4জন আকৌ আহে, কিন্তু আমি সবৰে এপ্লিকেশ্যন লৈ যাওঁ আৰু সবকে কিবা নহয় কিবা পঠাই দিওঁ, সবকে দিওঁ। এইকেইদিন খালি ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট আছে, এইকেইদিন দিলেতো ভাল নহ'ব। এতিয়া কোন দলৰ চৰকাৰ, তেওঁ উঠিছে নে নাই, তেওঁ কেণ্ডিডেট আছে নে নাই, সেইকেইটা যিকি চৰকাৰ কৰক না। অখিল গগৈ চৰকাৰ কৰাটো আমি বেয়া নাপাওঁ, কিন্তু ভোটো পাব্লিকেতো দিব লাগিব। বিৰোধী ঐক্য মঞ্চ প্ৰেছক ক'লে কি লাভ হ'ব, প্ৰেছেতো ভোট নিদিয়ে। আধা প্ৰেছৰ মানুহটো আপোনালোক BTRৰে নহয়, বাহিৰৰ। গতিকে আপোনালোকক ক'লে কি হ'ব, কথাটো পাব্লিকক ক'ব লাগিব আৰু পাব্লিকে ভোট দিব লাগিব, হয় নহয়। বিৰোধী ঐক্য মঞ্চ আৰু অখিল গগৈৰ মিত্ৰতা, অখিলে কৈছে গৌৰৱ গগৈ লণ্ডনৰ ষ্টাইল দেখালে নহ'ব, এই মিত্ৰতা সন্দৰ্ভত কি কয়? তেওঁতো লণ্ডনৰ ষ্টাইল নেদেখায়, তেওঁ যি ষ্টাইল দেখুৱাব পাকিস্তানৰে দেখাব। তেওঁ ষ্টাইলটো পাকিস্তানৰ হয়, লণ্ডনৰ নহয়। আজিৰ যোৱা 2 দিনৰ পৰা মই যিটো পৰিৱেশ দেখি আছোঁ, মোটামুটি হাগ্ৰামা মহিলাৰীও আমাৰ লগতে আছে, প্ৰমোদ বড়ো আমাৰ লগতে আছে, কিন্তু আমি এইবাৰ বিচাৰিছোঁ যে চৰকাৰখনৰ কামান যাতে BJPৰ হাতত থাকে। গতিকে কংগ্ৰেছৰ কথাটো বেলেগ, কংগ্ৰেছৰ লগত আমি নাই, কংগ্ৰেছ আমাৰ শত্ৰু, কিন্তু বাকী নাঙল জিকে ট্ৰেক্টৰ জিকে, জিকক, কিন্তু চৰকাৰটো এইবাৰ BJPয়ে কৰিলে ভাল। মই এতিয়ালৈকে দেখা পোৱা নাই, দেখা পালে উত্তৰটো দি দিম। এতিয়ালৈকে মোৰ তাত চিঠিখন আহি পোৱা নাই, আহি পালে মই ব্যৱস্থা ল'ম। আপুনি মাটিৰ দালাল শেষ কৰিলে, কিন্তু আপোনাৰ SDC অফিচত এতিয়া চৰকাৰী বিষয়া অকল নুপুৰ পৰা নহয়, অনেক ওলাব, কি সাৱধান বাণী শুনাই? চক এটাই কথা যে গোটেই মানুহবোৰ অসমীয়া মানুহ, আৰু অসমীয়াই যদি অসমীয়া দুখীয়া মানুহৰ ওপৰত এনেকৈ অত্যাচাৰ কৰে, এইটোতো ঠিক কথা নহয়। সেইকাৰণে অফিচাৰখিনিক মই বাৰে বাৰে য'তেই লগ পাওঁ তাতেই মই অনুৰোধ কৰোঁ যাতে দুৰ্নীতি নাথাকে, চৰকাৰে উপযুক্ত সহায়ো কৰে, দৰমহা পাতিও ভাল দিয়ে, দুৰ্নীতি কৰাৰ কোনো দৰকাৰ নাথাকে। 2-এজন কথা নুশুনিলে এনেকুৱা হয়। মই ইমান দূৰলৈকে যোৱা নাই, কিন্তু নিশ্চয় ভিজিলেন্সে যি ব্যৱস্থা ল'ব লাগে ল'ব। চক BTRৰ আঁচনিৰ দায়িত্ব হ'ল কোকৰাঝাৰৰ। এতিয়া যে অৰুণোদয় মই দি আছোঁ, এইটো এটা আউট অফ টাৰ্ণ দিয়া, নিয়মতে কোকৰাঝাৰৰ পৰাহে দিব লাগে, কিন্তু আমি দিছপুৰৰ পৰা পঠাই আছোঁ। সেইকাৰণে মই মিটিঙত প্ৰশ্ন সুধি আছোঁ যে অৰুণোদয়ো আমি দিব লাগে, ৰাস্তাও আমি বনাব লাগে, মেডিকেল কলেজো আমিয়ে বনাব লাগে, એટલે BTRখন কিহৰ কাৰণে লাগে? মইতো এবাৰ BTRত আহি দেখিছোঁ যিমান ৰাস্তা ঘাট সবটো মোৰে লিষ্টৰ পৰা হৈছে, એટલે BTRে কি কৰে বা BTRখনক মানুহক কিয় লাগে যদি গোটেইখিনি কাম আমিয়ে কৰোঁ? গোপালককো 5 টকা আমিয়ে দিব লাগিব, অৰুণোদয় আমিয়ে দিব লাগিব, ঘৰ আমি দিব লাগিব, ট্ৰিটমেণ্টৰ খৰচ আমি দিব লাগিব, মেডিকেল কলেজ আমি বনাব লাগিব, জিলা হস্পিটাল আমি বনাব লাগিব। তে BTRত যি 1400-1500 কোটি টকা আহে, সেইটো কি কামত ব্যৱহাৰ হ'ব?
আজিৰ দিনত কি সমীক্ষা দি যাবা অসমৰ মই ভাবোঁ যোৱা 2 দিনৰ পৰা বিজেপি বহুত বেছি আগবাঢ়ি গৈছে। প্ৰথম সমস্যাটোৱেতো আমাৰ ভূমিৰ আছে, সম অধিকাৰ। প্ৰথম মেনিফেষ্টোখনত এইখন আপোনাৰ মোবাইলত কোনে পঠাইছে এইটো বেলেগ কথা, কিন্তু আপুনি যদি আমাৰ মেনিফেষ্টো চাই প্ৰথম লাইনটোৱে ভূমিৰ ওপৰতে আছে। ধৰক এতিয়া মোবাইলত হোৱাটছআপ কৰোঁতে নিজে ভাল পোৱাকেইটা বনাই পঠাই দিয়ে, তাকে যাৰ যি আছে 5টা কাটি ল'লে, কিন্তু কিতাপখনটো ডাঙৰ। বিজেপি চৰকাৰ গঠন কৰিলে VCDCৰ ইলেকশ্যন কেতিয়া হ'ব? ইমিডিয়েটলি VCDCৰ ইলেকশ্যন আমি জানুৱাৰীৰ ভিতৰত কৰি দিম। বাক্সাততো গোটেইকেইটাতে আমি জিকি আছোঁ। আজিৰ দিনত আমি গোটেইকেইটা চিটে জিকিম। কংগ্ৰেছে এটা ভোট পাব। চালবাৰী আৰু মথনগুৰিত আমাৰ কণ্টেষ্ট হৈছে কংগ্ৰেছৰ লগত। চালবাৰী মথনগুৰিত আজিও কংগ্ৰেছৰ ডাঙৰ মিটিং আছে, তাতে UPPL BPF নাই। বাকী সমষ্টিকেইটাত ক'ৰবাত BPFৰ লগত, ক'ৰবাত UPPLৰ লগত, কিন্তু গোটেইকেইটাতে আমি আগত আছোঁ।